শদিয়া চেংচাপ থানাৰ আৰক্ষী বিষয়া ছাৰলৈ এটি গছৰ পুলি ৰোপণ কৰিবলৈ কাৰণে দিয়া হৈছে। বৰ ধুনীয়া শিৱ মন্দিৰৰ কাৰণে 5টা গছৰ পুলি দান কৰিছোঁ। মন্দিৰৰ কাৰণে দিয়া হৈছে। এই বাইদেউ দুগৰাকীক দিছে। চৈধ্য মাইল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক সাক্ষী কৰি শ্ৰী শ্ৰী মা তামেশ্বৰী মাৰ মন্দিৰৰ নামত 5টা গছৰ পুলি বাইদেউকে ৰোপণ কৰিবলৈ অনুৰোধ জনালোঁ। ইয়াত বাইদেউকে মই প্ৰদান কৰিছোঁ। হয় বাইদেউ। এয়া বিল গাঁৱৰ নামঘৰ প্ৰাংগণত গছৰ পুলি ৰোপণ কৰিছোঁ। এইফালে আমাৰ দাদা অনন্ত দাদাকে সাক্ষী কৰি নামঘৰত গছৰ পুলি ৰুই আছোঁ। আজি এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়খনলৈ আমাৰ সোণপুৰা অমল কেন্দ্ৰৰ অন্তৰ্গত বৰদিঘি প্ৰাথমিক বিদ্যালয়ৰ অহা আমাৰ এই কেছ প্ৰডাকশ্যনৰ আচলতে কৰ্মকৰ্তাসকলক আমি আমাৰ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আমি মৰম চেনেহ যাচিব খুজিছোঁ। গতিকেলৈ আমি আমাৰ বিদ্যালয়ৰ হৈ আমি অসমীয়া ফুলাম গামো কেছ প্ৰডাকশ্যনৰ যিজন মূল ব্যক্তি কৃষ্ণ শদিয়াক আমি সম্বৰ্ধনা জনাব খুজিছোঁ। গতিকেলৈ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক আমি গামোচাখন আমাৰ ফালৰ পৰা এটা গছৰ পুলি প্ৰথমে ছাৰক দি লৈছোঁ। ইয়াত সকলোৱে সমবেত হৈছোঁহি যিহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষত আমি প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এই বিশ্ব পৰিৱেশৰ বিষয়ত সজাগতা হ'বৰ বাবে প্লাষ্টিকৰ সামগ্ৰী বৰ্জন, বৃক্ষ ৰোপণ কৰা, তাৰ লগতে প্ৰতিপালন কৰা এই বিষয়ত আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াৰ লগতে তেওঁলোকক এই বস্তুৰ প্ৰতি আমি সজাগ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। ইয়াৰ লগতে আমাৰ পিতৃ মাতৃ অভিভাৱকসকলেও আমাক যথেষ্ট সহায় কৰিছে। আমি লোৱা এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ প্ৰডাকশ্যনৰ উদ্যোগত শদিয়া ৰাইজৰ সহযোগত অসমীয়া চুটি ছবি জগতৰ শদিয়াৰ আমাৰ অভিনেতা অভিনেত্ৰীসকলৰ দ্বাৰা আমাৰ বিদ্যালয়ত আমাৰ এই কাৰ্যসূচীত তেখেতলোকে সহযোগ কৰিছে। গতিকে তেখেতলোকে আমাৰ বিদ্যালয়ৰ লগতে বিভিন্ন বিদ্যালয়ত তেখেতলোকে বৃক্ষৰোপণ কৰাৰ কাৰ্যসূচী তেখেতলোকে গ্ৰহণ কৰিছে। গতিকে আমাৰ পোনপ্ৰথমবাৰে আমাৰ বিদ্যালয়ত তেখেতলোকে উপস্থিত হৈছেহি। গতিকে আমাৰ এই শোভাযাত্ৰাত তেখেতলোকেও আমাৰ লগত থাকিব বা তেখেতলোকে আমাক সহায় সহযোগ কৰিব। লগতে আমাৰ বিদ্যালয়ত বৃক্ষৰোপণ কৰাৰ পিছত অন্যান্য বিদ্যালয়তো বৃক্ষৰোপণ কৰাৰ কথাটো ইয়াত তেখেতলোকে আমাক অৱগত কৰিছে বা তেখেতলোকে কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি তেখেতলোকক আমাৰ নপতীয়া প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা তেখেতলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বৰ্তমান দিনত আমাৰ বিশ্বত যি গ্ল'বেল ৱাৰ্মিং বুলি কয়, বিশ্বত যি গোলকীয় উত্তাপ, সেই উত্তাপটো বৃদ্ধি হোৱাৰ কাৰণে কাৰণটো বহুত আছে। গতিকে এই বৃদ্ধি হোৱাৰ কাৰণটো মূলতঃ আছে প্লাষ্টিকৰ সামগ্ৰী, যিটো দৈনন্দিন প্লাষ্টিকৰ সামগ্ৰী বৰ্ধন হৈছে। এই বস্তুবোৰে আমাৰ প্ৰদূষণটো অতি বেছিকৈ কৰিছে। তাৰ লগতে আমাৰ বিভিন্ন ধৰণে বৃক্ষৰ কৰ্তন কৰা, বৃক্ষ কটা বা আমাৰ বৃক্ষ ৰোপণৰ প্ৰতি আমাৰ সজাগতা নোহোৱা বা ৰাইজে এইখিনি ক্ষেত্ৰত আগবাঢ়ি নোলোৱাৰ বাবে কি হৈছে, আমাৰ এই গোলকীয় উত্তাপটো দিনৰ দিনে বাঢ়ি গৈছে। সাধাৰণ ভাষাত ক'ব গ'লে আমাৰ যিটো গৰমৰ মাত্ৰাটো বাঢ়ি গৈছে। গতিকে এই বস্তুটো প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ দৰে সজাগতা সভা হওক বা সজাগতা ব্যৱস্থা যিখিনি আমি গ্ৰহণ কৰিম, এই ব্যৱস্থাবোৰত ৰাইজৰ সঁহাৰি, ৰাইজৰ সহযোগিতাটো আমি কামনা কৰিম। গতিকে আমি এই ক্ষণতে আজি বিশ্ব পৰিৱেশ দিৱসৰ ক্ষণতে তেখেতলোকে আমাৰ লগত আমি লোৱা কাৰ্যসূচীত তেখেতলোকে যিধৰণে ওলাই আহি আমাক সহায় সহযোগ কৰিছে বা তেখেতলোকেও এটা এই পৰিৱেশৰ প্ৰতি সজাগতা হ'ব লাগে বুলি যিটো তেখেতলোকৰ ধাৰণা, যথেষ্ট মই ভাল পাইছোঁ। গতিকে আজি আমাৰ ইয়াত উপস্থিত থকা সকলো অভিনেতা অভিনেত্ৰীসকলক মই আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে পিতৃ মাতৃ অভিভাৱক ইয়াত উপস্থিত থকা সকলো ৰাইজক মই আজি আমাৰ এই শোভাযাত্ৰাত মই সহায় সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। গতিকে আমাৰ এই কাৰ্যসূচী ইমানতে আমি সামৰণি মৰাৰ লগতে আমাৰ পৰৱৰ্তী সময়ত আমাৰ যিখিনি কাৰ্যসূচী আমি গ্ৰহণ কৰিম সেইখিনি আমি আপোনালোকৰ আগত আমি দেখুৱাম। আমাৰ যিহেতু আমাৰ কৃষ্ণ শদিয়া চেনেল, আমাৰ ইউটিউবৰ চেনেল, নিউজ চেনেল এটা আমাৰ ইয়াত আছেই। গতিকে তেখেতলোকে আমাক আমাৰ এই আজিৰ কাৰ্যসূচীবোৰ তেখেতলোকে আপোনালোকক দেখুৱাব। গতিকে মই ইমানখিনি আপোনালোকক ক'লোঁ। গতিকে দুআষাৰ মই
আমাৰ এখেতক দুআষাৰ ক'বলৈ মই আহ্বান জনাইছোঁ। ছাৰ আজি পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চবলৈ নপতীয়া কণ্টিনিউ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় প্ৰমুখ্যে সহকাৰী শিক্ষকসকল লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে KS প্ৰডাকশ্যনৰ যাৰ নিমিত্ত আজি ইয়াত উপস্থিত আমাৰ ছবি জগতৰ অভিনেতা অভিনেত্ৰীসকল, এইখন গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল, বন্ধু বান্ধৱীসকল, জয়তে আপোনালোক সকলোলৈকে আমাৰ অভিনেতা অভিনেত্ৰীসকলৰ ফালৰ পৰা আজি পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সকলোকে অন্তৰৰ মৰম যাচিছোঁ, শুভেচ্ছা যাচিছোঁ। সকলোৰে মানে দীৰ্ঘায়ু কামনা কৰিছোঁ, সকলো আয়ুস বাঢ়ক, সকলোৱে ভালে কুশলে থাকক। কথাটো হ'ল এনেকুৱা, আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে গছ গছনিবিলাক বনাঞ্চলবিলাক ধ্বংস হৈছে। বনাঞ্চলত মানে ধ্বংস হোৱাৰ কাৰণে আমাৰ এচাম মানুহে বনাঞ্চল ধ্বংস কৰি গৈছে। তাৰ কাৰণে হাতী থাকিবলৈ জেগা নাইকিয়া হৈছে, হাতীবিলাক আহি উপদ্ৰৱ কৰিছে। অকল সেয়াই নহয়, আজিৰ তাৰিখত আজি সংগঠনবিলাকেই হওক বা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গছবিলাকত বেনাৰ লগাবলৈ, পোষ্টাৰ লগাবলৈ যিবিলাক খিলি মৰা হয় গছ গছনিবিলাকত, এইবিলাকো গছ গছনিয়ে বহুত দুখ পায়। তাৰোপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে পৰিৱেশ পাব লাগে, আজিৰ তাৰিখত যিটো যুৱ মানসিকতা যি উশৃংখল হৈছে, পৰিৱেশবিলাক ধ্বংস হৈছে, ভাল পৰিৱেশ অহা নাই। গতিকে আমি সকলোৱে এটা মানুহ আৰু মানুহৰ কথা ক'বৰ বাবে, মানুহ আৰু মানুহৰ চিন্তা কৰিবৰ বাবে, মানুহ আৰু সেউজীয়াৰ লগত কেনেদৰে থাকিব পাৰে, মানুহে গছ আৰু গছৰ লগত মানুহ কেনেকৈ থাকিব পাৰে। আমি ক'ব বিচাৰোঁ যে বহুতে কয় বা আমাৰ বিজ্ঞাপনতো কয় এজোপা গছ কাটিলে দুজোপা গছ ৰুব লাগে, কিন্তু আমি ক'ম, আমি এই অভিনেতা অভিনেত্ৰীসকলৰ তৰফৰ পৰা আমি ক'ম যে এজোপা গছ কাটিলে 3জোপা গছৰ পৰা আৰম্ভ কৰি 8জোপা গছ ৰুব লাগে বুলি আমি আজিৰ পৰাই আমি অসমবাসী, বিশ্ববাসী, ভাৰতবাসী আমি দাবী কৰিছোঁ। মই বেছি নকওঁ, ভৱিষ্যতৰ দিনবোৰত আমি আপোনালোকৰ সহায় আগবঢ়াম। সকলোৱে ভালে কুশলে থাকক। মই ইমানতে সামৰণি মাৰিছোঁ। জয় অসম। সকলোৱে ভাল এটা পৰিৱেশ ৰাখক। এজোপা গছ কাটিলে 3জোপাৰ পৰা 8জোপা পৰ্যন্ত গছ ৰুবলৈ চেষ্টা কৰক আৰু পৰিৱেশ ধ্বংস নকৰিব। গছ গছনি কাটি গোটেই তহিলং কৰিছে, অসম গছগছনিকাৰীয়ে বনাঞ্চল ধ্বংস কৰিছে। তাৰ কাৰণে আজি বৃক্ষৰোপণৰ কাৰণে এয়া গাঁত খান্দি থকা হৈছে আৰু এয়া প্ৰথমটো গছৰ পুলি মই নপতীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এয়া প্ৰথমটো গছৰ পুলি মই ৰোপণ কৰিছোঁ আৰু কেইবাখনো বিদ্যালয়ত যাম বৃক্ষৰোপণ কৰিবলৈ কাৰণে আৰু নামঘৰ মন্দিৰ যিমানকেইটা আছে প্ৰায় ৰুবলৈ চেষ্টা কৰিম। এয়া হৈছে নপতীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনীত ঘিমৰে ছাৰ। তেখেতেও এটা অৰ্জুন গছৰ পুলি ৰোপণ কৰে। এয়া দ্বিতীয়টো গছৰ পুলি ৰোপণৰ কাৰণে আহিলোঁ। এয়া আমাৰ গাঁৱৰে নপতীয়া আহোম গাঁৱৰ নামঘৰ প্ৰাংগণত এয়া গাঁত খান্দি থকা হৈছে। বুলি ভাবিছা কৃষ্ণ ইয়াত মেঘনি ৰোৱা হ'ব, অৰ্জুন আৰু দুটামান পুলিৰ নাম নাজানো বাৰু। মুঠতে কেইটা পুলি ৰুবা? আমলা পুলি গছে ইয়াত 5টা ৰুবা। এয়া আছে শদিয়াৰ অসমীয়া চুটিছবিৰ অভিনেত্ৰী ৰুবি বুঢ়াগোহাঁয়ে এটি গছৰ পুলি ৰোপণ কৰিব লৈছে নপতীয়া আহোম গাঁৱৰ নামঘৰ প্ৰাংগণত। এয়া আৰু এই পুলি ৰুবলৈ চেষ্টা কৰিছে আমাৰ কৃষ্ণ শদিয়াৰ পৰিবাৰ। ভালকে ডাঙৰ হ'ব লাগে দেই, হৰিমন্দিৰ নামত দিছোঁ। কিৰদা সুমল নহয়নে? এয়া সদৌ চাউলখোৱা নগাঁৱৰ পৰা আহি আমাৰ নিৰঞ্জন দাদাই নপতীয়া আহোম গাঁৱত এটি বগীপমা গছৰ পুলি ৰোপণ কৰিব লৈছে। এয়া আপোনালোকক ভিডিঅ' আকাৰে অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ। প্ৰথমে মই আমাৰ এই শদিয়াৰ চোনপুৰা অন্তৰ্গত আমাৰ বৰঢুলীয়া প্ৰাথমিক বিদ্যালয় অহাৰ কাৰণে KS শদিয়া প্ৰডাকশ্যনৰ সমূহ কৰ্মকৰ্তালৈ আমি আন্তৰিক আদৰণি জনাইছোঁ আৰু তেওঁলোকৰ এই যিটো দুঃসাহসিক যিটো প্ৰচেষ্টা তাক আমি আচলতে শলাগ ল'বলগীয়া যে পৰিৱেশ সজাগতাৰ প্ৰতি যে তেওঁলোকৰ আন্দোলন ইয়াৰ পৰা আৰম্ভ হৈছে বুলি ভাবিছোঁ। আৰু আচলতে পৰিৱেশ আমি যিটো পৰিৱেশৰ যিটো ভাৰসাম্যতা সেইটো ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। আচলতে ছাত্ৰ ছাত্ৰীসকলক লৈ এতিয়াৰ পৰাই যে আজিৰ শিশু কালিৰ নাগৰিক হ'ব, গতিকে তেওঁলোকক এতিয়াৰ পৰাই যদি আমি শাৰীৰিক মানসিক বৌদ্ধিকৰ লগতে নিজৰ পৰিৱেশৰ প্ৰতি যিটো সচেতনতা বা সেউজকৰণ যিটো প্ৰক্ৰিয়া তেওঁলোকক যদি এতিয়াৰ পৰা যদি তেওঁলোকক আমি
হাতত হাত ধৰি যদি তেওঁলোকক সেউজমুখীলৈ যদি লৈ যাব পাৰোঁ তেনেহ'লে নিশ্চয়কৈ আমাৰ সমাজ, আমাৰ পৰিৱেশ, আমাৰ গোটেই অঞ্চল লগতে দেশৰ কাৰণে খুব ভাল এটা পদক্ষেপ হ'ব বুলি ভাবিছোঁ। বৰ্তমান সময়ত দেখা পাইছোঁ যে গোলকীয় উষ্ণতাই আমাক গ্ৰাস কৰি পেলাইছে। গোটেই বিশ্বখন আমাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহিছে, বানপানী হৈছে। এইবোৰৰ মেইন কাৰণটোৱে হৈছে যে আমাৰ যিখিনি সেউজকৰণ বা আমাৰ গছৰ অভাৱ। গতিকেলৈ গছে আমাক অক্সিজেন গেছ দিয়াৰ লগতে আমাক পৰম বন্ধু হয় গছ। গতিকেলৈ গছ ৰোপণ কৰি তাক প্ৰতিপালন কৰি আমি যাতে গোটেই পৰিৱেশটো সেউজমুখী কৰিব পাৰোঁ সেয়া আমাৰ পদক্ষেপ লৈছে। তেওঁলোকক মই শলাগ লৈছোঁ। আচলতে আমাৰ বিদ্যালয়লৈ আহি তেওঁলোকে যি ধৰণে এয়া পদক্ষেপ লৈছে যে গছ ৰোপণ কৰি লগতে তাক প্ৰতিপালন কৰিবৰ কাৰণে যিটো ভেড়া দিয়াৰ ব্যৱস্থা কৰিছে সেয়া পদক্ষেপ সুন্দৰ পদক্ষেপ বুলি গঢ়ি লৈছোঁ। আচলতে তেওঁলোকৰ এই আন্দোলন আগলৈ অব্যাহত থাকক আৰু লগতে শদিয়াৰ পৰাই গোটেই আন্দোলন আৰম্ভ হওক আৰু গোটেই বিশ্ব ইয়াৰ পৰাই সেউজমুখী আৰম্ভ হওক বুলি ভাবিছোঁ। আৰু এয়া আমাৰ আন্তৰিকতা তেওঁলোকৰ লগত সদায় থাকিব। এনেকৈ আগুৱাই যাওক। কেএছ প্ৰডাকশ্যনৰ লগতে সমূহ কৰ্তৃপক্ষক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ ছাৰ। আপুনি ইমান ব্যস্ততা মাজতো মোক ইমানকণ সময় দিলে তাৰ বাবে আপোনালৈ বহুত মই চিন্তা সমন্বয় ভ্ৰমণকেন্দ্ৰ সমন্বয়ক হিচাপে দায়িত্বভাৰত আছোঁ। আজি আপোনালোকৰ বিশেষকৈ কেএছ প্ৰডাকশ্যনৰ সম্পূৰ্ণ কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ হৈ আপোনালোকে বৃক্ষৰোপণৰ এই ডাঙৰ এটা কাৰ্যসূচী যিহেতু হাতত লৈছে খুব সুন্দৰ হৈছে। আপোনালোকে যি সজাগতা বৰ্তমান ছাত্ৰ ছাত্ৰী অৱস্থাৰ পৰা যি সজাগতা আপোনালোকে দিব বিচাৰিছে এটা সঁচাকৈ এটা প্ৰশংসনীয় পদক্ষেপ হয়। আমি সজাগ হ'লেহে আমি সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব। এই ধাৰণাটো যদি আমি প্ৰাথমিক পৰ্যায়ৰ পৰা শিশুসকলক যদি দিওঁ নিশ্চয় আমাৰ ভৱিষ্যতৰ দিনত পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। আমি নিশ্চয় জানো যে আজিৰ দিনত যে প্ৰদূষণৰ ফলত যি ভয়াৱহতাৰ সৃষ্টি হৈছে তাৰে ইতিমধ্যে ক'লে যে গোলকীয় উষ্ণতাৰ ফলত যি পৃথিৱীৰ ভাৰসাম্যতা যি সংকট এটা আহি পৰিছে তাৰ বাবে আমি এতিয়াৰ পৰা সজাগ হ'ব লাগিব, বৃক্ষ ৰোপণ কৰিব লাগিব। পৃথিৱীখনৰ আমি ভাৰসাম্যতা ৰক্ষা কৰাব লাগিব, জৈৱ বৈচিত্ৰতা আমি ৰক্ষা কৰাব লাগিব। তাৰ বাবে আমি সকলো ৰাইজ এতিয়া সজাগ হ'বৰ হ'ল। আমি সজাগ হ'লে পৃথিৱীখন বাচি থাকিব। গতিকে ইমানতে ক'লোঁ যিহেতু আপোনালোকৰ যি প্ৰচেষ্টা তাৰ বাবে মই শুভেচ্ছা ৰাখিছোঁ। আপোনালোকৰ এই ধাৰা অব্যাহত থাকক, অটুট থাকক আৰু আপোনালোকৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই বৃক্ষৰোপণৰ কাৰ্যসূচীটো আপোনালোকে যিটো পদক্ষেপ ল'লে এই পদক্ষেপটো ভাল পদক্ষেপ। সেয়াই এনেকৈ যদি আমি প্ৰতি বছৰে বৃক্ষৰোপণ কৰি যাওঁ আমাৰ অসমখন এনে সেউজ পৰিৱেশত পৰিণত হ'ব আৰু আমাৰ বাগিচা আগতে ভালেই কথাটো বেছি নকওঁ। আজি মই এই সুযোগতে বৰধনীয়া প্ৰাথমিক বিদ্যালয়ৰ সকলো কৰ্মকৰ্তাক মই মোৰ কেএছ প্ৰডাকশ্যনৰ অসমীয়া ছবি অভিনয় কৰা শিল্পীসকলক অলপ চিনাকি কৰি দিব লৈছোঁ। আমাৰ প্ৰথম অভিনয় যেতিয়া কৰিছিলোঁ প্ৰথম মোৰ হিৰণীগৰাকী হৈছিলে তৰালি সোণোৱাল আৰু দ্বিতীয়তে আমাৰ অভিনয় কৰিছিলে বাৰু কেমেৰা ধৰি আছে নতুন বৈত অভিনয় কৰিছিলে সোণমণি সোণোৱাল, তেওঁ কেমেৰা ধৰি আছে বৰ্তমান। আৰু গৃহকণ্ডলত পাছত অভিনয় কৰিছিলে গৃহকণ্ডলত আমাৰ একেবাৰে ধনী মানুহজন এয়া হৈছে এন চতিয়া। নমস্কাৰ দিব লাগে। আৰু এইফালে সোণোৱাল অভিনেত্ৰী আৰু এইফালে অঞ্জু সোণোৱাল অভিনেত্ৰী। এইফালে চালখোৱা নগাঁৱৰ পৰা আহিছে আমাৰ অভিনেত্ৰী ৰুবি বৰগোহাঁই। এইফালে আমাৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সমস্যাত প্ৰতিটো খোজত সহায় কৰি অহা আমাৰ নেওগদা এয়া সীমান্ত নেওগ। এইফালে আমাৰ হলৌ গাঁৱৰ পৰা অহা আমাৰ মিল্টু সিং আৰু আছিলে এইফালে আমাৰ প্ৰতিটো ক্ষেত্ৰতে সহায় কৰি অহা এইফালে আছে আমাৰ ৰাহুল সোণোৱাল। এইফালে আমাৰ নবৌ আছে প্ৰতিমা নেওগ। এইফালে আমাৰ দাদা বিপুল সোণোৱাল। এইফালে আছিলে আমাৰ একেবাৰে মৰমৰ দাদা নিৰঞ্জন দাদা। নমস্কাৰ দেই। নিৰঞ্জন বুঢ়াগোহাঁই। আমাৰ এই কেএছ প্ৰডাকশ্যনৰ আচলতে কৰ্মকৰ্তাসকলক আমি আমাৰ বিদ্যালয়ত পৰিয়ালৰ তৰফৰ পৰা আমি মৰম চেনেহ যাচিব খুজিছোঁ। গতিকেলৈ আমি আমাৰ বিদ্যালয়ৰ হৈ আমি অসমী ফুলাম গামোচা আমাৰ কেএছ প্ৰডাকশ্যনৰ যিজন মূল ব্যক্তি কৃষ্ণ শদিয়াক আমি সম্বৰ্ধনা জনাব খুজিছোঁ। গতিকেলৈ আমাৰ বিদ্যালয়ত প্ৰধান শিক্ষক মহোদয়ক আমি গামোচাখন
আমাৰ ফালৰ পৰা এয়া এটা গছৰ পুলি প্ৰথমে ছাৰক দি লৈছোঁ। আৰু আন এগৰাকী আমাৰ বিদ্যালয়লৈ অহা আৰু কেছ প্ৰডাকশ্যনৰ লগত জড়িত কৰ্মকৰ্তা সীমান্ত নেপদেৱকো আমি সম্বৰ্ধনা জনাব খুজিছোঁ। গতিকে তেওঁক আমাৰ বিদ্যালয়ৰ পৰিয়াল তৰফৰ পৰা হৈ সোণপুৰ সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক মহোদয়ে তেওঁক মৰম চেনেহ জ্ঞাপন কৰিব এখন ফুলাম গামোচাৰে। গতিকে তেওঁক আমি আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আন এগৰাকী কলা কৌশলী কেছ প্ৰডাকশ্যনৰ সৈতে জড়িত ৰবি বৰগোহাঁই বাইদেউক আমি সম্বৰ্ধনা জনাব খুজিছোঁ। গতিকেলৈ আমাৰ বৰদুনীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানিকক মহোদয়ক তেওঁক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি আন এগৰাকী কেছ প্ৰডাকশ্যনৰ সৈতে জড়িত এম শদিয়াকো আমি সম্বৰ্ধনা জনাব খুজিছোঁ। গতিকে তেওঁক সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ বৰদুনীয়া প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আমি সৰুৰ পৰা মৰম চেনেহ যাচিব খুজিছোঁ। গতিকেলৈ তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। নমস্কাৰ দেই। এইটো শিলিখা আপুনি ঘৰত ল'ব পাৰিব। নিম গছ এজোপা আছিলে দেই। নিম গছ নাই ইয়াত লৈ গ'ল নিম গছ। চৈধ্য মাইল প্ৰাথমিক বিদ্যালয়ত পুনৰ গছপুলি ৰোপণৰ কাৰ্যসূচী আমাৰ সলো গাঁৱৰ মিণ্টু সিং ককাইদেউ এয়া গছপুলি ৰোপণৰ কাৰণে গাঁত খান্দি আছে। পুলিটো সোনকালে ডাঙৰ দীঘল হ'ব লাগে দেই। শিলিখা তমে লাগিব লাগে দিব লাগিব। এইফালে এটা শিলিখা পুলি ৰুইছে। কি নাম হৈছিলে যে? গকুল আহোম। এয়া শিলিখা পুলি ৰোপণ কৰিছে সুন্দৰকৈ। সোনকালে ডাঙৰ হ'ব লাগে ছাত্ৰ ছাত্ৰীসকলে যাতে খাবলৈ পাব লাগে, হয় নাই? এইফালে আমাৰ এন শদিয়াই ৰুইছে শিলিখা পুলি। আজি 5 জুন বুলি বিশ্ব পৰিৱেশ দিৱস। ভালকে থাকিব দেই। এয়া আমাৰ প্ৰবাল নেওকে শিলিখা পুলি এটা ৰোপণ কৰিছে। খুব সুন্দৰকৈ লহপহকৈ বাঢ়িব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে খাবলৈ পাব নে কি কোৱা? হয় হয় খাবা নাই শিলিখা খোৱা নাই? খাওঁ খোৱা। চৈধ্য মাইল চৰকাৰী প্ৰাথমিক বিদ্যালয়ত আহিলোঁ বৃক্ষৰোপণ ৰুবলৈ কাৰণে। আৰু এইখন বিদ্যালয়ত কৰ্মকৰ্তা কৰি থকা বাইদেউক লগ পাইছোঁ। বাইদেউৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিছোঁ। হয় নমস্কাৰ, মোৰ নাম অঞ্জনা ৰাজবংশী। হয়, মই এই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ। আজি সঁচাকৈ KS প্ৰডাকশ্যনৰ উদ্যোগত যি পৰিৱেশৰ প্ৰতি সজাগতা মানে ৰাখি যি কাৰ্যসূচী বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছে, মই অতিকৈ মানে আনন্দিত হৈছোঁ, সুখী হৈছোঁ। যিহেতু বৃক্ষৰোপণ এটা মহৎ কাৰ্যসূচী, এই কাৰ্যসূচী আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগে। বৰ্তমান যিটো গোলকীয় উষ্ণতা, তাৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে আমি সকলোৱে বৃক্ষৰোপণ কৰিবই লাগিব। আৰু এই বৃক্ষৰোপণে যাতে আমাৰ পৃথিৱীখন ধুনীয়া কৰি ৰাখে, ভাল কাৰ্যসূচী এটা আপোনালোকে হাতত লৈছে। এনেকৈ আমাৰ পৃথিৱীখন নিশ্চয় এদিন সুন্দৰ হ'ব। আমি সকলোৱে এই ব্যৱস্থা হাতত ল'ব পাৰিলেতো ভালেই হয়। আমি আজি বিশ্ব পৰিৱেশ দিৱসৰ যিটো কাৰ্যসূচী আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৈতে আমি বৃক্ষৰোপণ কৰিলোঁ। আমাৰ যিখিনি কৰিবলগীয়া আমাৰ হৈ গ'ল। আমি ফটো আপলোড কৰি চাৰ্টিফিকেটো ল'লোঁ। আৰু ইয়াৰ পিছতে আজি বিশ্ব পৰিৱেশ দিৱসৰ আজি যিটো থিম বিষয়বস্তু ন' টু প্লাষ্টিক, মানে প্লাষ্টিক প্ৰদূষণৰ পৰা মুক্ত কৰা, এই তাৎপৰ্য আমি
ছাত্ৰ ছাত্ৰীসকলক বুজাই দিছোঁ। বৰ্তমান যিটো প্লাষ্টিকৰ ব্যৱহাৰ, সেই ব্যৱহাৰটো বৰ্তমান বাঢ়ি গৈছে আৰু প্লাষ্টিক প্ৰদূষণটো ইমানেই ভয়াৱহ হৈছে, যিটো প্লাষ্টিক মানে আমি সদায় ব্যৱহাৰ কৰি আছোঁ, তাৰ পৰা আমি মানে আমাৰ প্লাষ্টিক ব্যৱহাৰৰ ফলত আমাৰ ভিতৰলৈ সদায় প্লাষ্টিক গৈ থাকে, আমাৰ আহাৰৰ যোগেদি, খাদ্যৰ যোগেদি। এইখিনি আমাৰ মাৰাত্মক বেমাৰ সৃষ্টি কৰিছে, যেনেকৈ কেঞ্চাৰ টাইপৰ। তাৰপিছত ছালত আমাৰ মেডিচিনৰ যোগেদি বা ক্ৰীমৰ যোগেদি আমি ছালত প্লাষ্টিক ঘঁহিছোঁ, আমাৰ ছালৰ বেমাৰ হৈছে। তাৰপিছত আমি প্লাষ্টিকবোৰ য'তে ত'তে পেলাইছোঁ, সেইবিলাক আমাৰ মানুহে মানে পানীত পেলালে সমস্যাটো সমাধান হ'ব বুলি ভাবে, কিন্তু সেই সমস্যাটো বাঢ়েহে। পানীৰ প্ৰদূষণ হয়, ফলত যিখিনি জলজ প্ৰাণী, সেই প্ৰাণীখিনি যথেষ্ট হানি হৈছে। বৰ্তমান সাগৰৰ পানীও প্ৰদূষণ হৈ গৈছে প্লাষ্টিকৰ কাৰণে। আমি যিমান পাৰোঁ প্লাষ্টিকটো এভইড কৰিব লাগে। মই ছাত্ৰ ছাত্ৰীসকলকো শিকাওঁ যে প্লাষ্টিক তোমালোকে ইউজ নকৰিবা বেছি। দোকানলৈ গ'লে মোনা লৈ যাবা। মই নিজেও পলিথিন বেছিকৈ দোকানৰ পৰা নানো। যদি 5টা পলিথিন দৰকাৰ হয়, মই এটাহে আনো দৰকাৰত, নহ'লে বা কেতিয়াবা নানোৱে, মই নিজৰ বেগতে বস্তু ভৰাই আনো। তেনেকৈ মই নিজৰ ফালৰ পৰা পদক্ষেপ লৈছোঁ যাতে প্লাষ্টিকটো কম হওক, সকলোৱে প্লাষ্টিক ব্যৱহাৰ কমাব। হয়। যিহেতু আজিৰ বিষয়বস্তুটো প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা, সকলোৱে কথাষাৰ যাতে হৃদয়ংগম কৰে, সেয়াকে কৈছোঁ। হয় বাইদেউ, ইমান ব্যস্ততাৰ মাজতো মোক ইমানকণ সময় দিলে, তাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। এয়া বিলগাঁও প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে গছৰ পুলি ৰোপণ কৰিবলগীয়া হৈছে। এইফালে দাদা অলপ নামটো কৈ দিব। অনন্ত দাস, বিলগাঁৱৰ হয়নে? হয় হয়, বিলগাঁও প্ৰাথমিক বিদ্যালয়ৰ যিহেতুকে আপুনি কিবা বিষয়ববীয়া নেকি? হয় হয়, আচ্ছা আচ্ছা। স্কুলখন যিহেতুকে বন্ধ আছিলে, সেইকাৰণে দাদাৰ হাততে পুলিটো দি দিলোঁ আৰু দাদা নিজে ৰোপণ কৰিছে। এয়া এয়া বিলগাঁও নামঘৰ প্ৰাংগণত গছৰ পুলি ৰোপণ কৰিছোঁ। এইফালে আমাৰ দাদা অনন্ত দাস নে আপোনাৰ? হয়, দাদাকে হাতী কৰি এয়া নামঘৰত গছৰ পুলি ৰুই আছোঁ। এয়া আমাৰ চেংচাপ থানাৰ আমাৰ ছাৰে গছপুলি ৰোপণ কৰিব লৈছে। লগতে এয়া সকলো সহযোগী। হাতখন দিলে একো লাগিলে গম পাবি। মেডিকেল ওচৰতে আছে ন? ডক্টৰ পঢ়ালে থাকে ইমান সময়। বাছ, আৰু গছৰ পুলিবিলাক ৰুই মেলি আমি এনেকৈ বস্তাৰে মেৰাই দিছোঁ। ইয়াত দেখিছে সুন্দৰকৈ, ছাগলীয়ে যাতে পাতবিলাক নাখায়, সেইকাৰণে এনেকুৱা বস্তাৰ ব্যৱস্থা কৰি দিছোঁ। আমি চেংচাপ থানাত 6টা পুলি ৰোপণ কৰিলোঁ। ইয়াত দেখিবলৈ পাইছে আমাৰ শদিয়া সোণপুৰাৰ চেংচাপ থানা। আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এয়াই হৈছে শদিয়া একেবাৰে কাষৰীয়া অঞ্চল, যিহেতুকে সোণপুৰা বৰ্ডাৰ। এইফালে আছে অৰুণাচল প্ৰদেশ, এইফালে হৈছে অসম সোণপুৰা। আৰু যিহেতুকে আমাৰ ইয়াত একেবাৰে শদিয়া সোণপুৰা বৰ্ডাৰ কাষৰীয়া অঞ্চলত আমি এতিয়া আহিলোঁ অসমীয়া ছবি শিল্পীসকলে গছপুলি ৰোপণ কৰিবলৈ। এইফালে আমাৰ ছাৰে এতিয়া গছপুলিটো ৰোপণ কৰিব। ছাৰক অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। এইফালে যাওক বেনা।
ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে হ'ব হ'ব ঠিক আছে ওলাইছে নহয় ইয়াত ঠিক আছে ঠিক আছে এয়া আমাৰ সৈনিকসকলে খাবলৈ লৈছে অভিনেতা অভিনেত্ৰীসকল ৰাতিপুৱাৰ পৰা কষ্ট কৰি এতিয়া কিবা এটা খাই লৈছোঁ দেই এয়া আমাৰ সোণপুৰা ডেইলি বজাৰ আৰু ইয়াত এটা শিলিখা পুলি ৰোপণ কৰিব লৈছোঁ আৰু এয়া আমাৰ অসমীয়া চুটিছবি সদস্যসকল ইয়াতে মই এটি গছৰ পুলি ৰোপণ কৰি দিওঁ যিহেতুকে আমাৰ সোণপুৰা ডেইলি বজাৰখন একেবাৰে সৰু সেইকাৰণে মানে গছ পুলি ৰোৱা ঠাই নাই সেয়েহে মই ইয়াত শিলিখা পুলি এটা ৰোপণ কৰিছোঁ একেবাৰে শেষত আহি পালোহি পাতিবুঢ়া মন্দিৰ আৰু এয়া পাতিবুঢ়া মন্দিৰ মূল পূজাৰীগৰাকীৰ লগত 5টা গছৰ পুলি প্ৰদান কৰি দিছোঁ যিহেতুকে ওচৰৰ কাষতে গাই গৰু ছাগলী বান্ধি থৈছে আৰু পুলি ৰুবলৈ কাৰণে কোনো সুবিধা নাই কাৰণ পূজাৰীজনে ক'লে এই পুলিকেইটা ইয়াতে থৈ যাওক আমি পাছত ৰুই দিম বুলি ক'লে তেখেতৰ হাতত এই পুলিকেইটা গতাই দিছোঁ আৰু তেখেতসকলে ৰোপণ কৰিম বুলি দায়িত্ব লৈছে আজি ভিডিঅ'টো ইমানে আছিলে ভাল লাগিলে শ্বেয়াৰ কৰি দিব